ইফালে ধুবুৰী জিলা প্ৰশাসন মাৰ্কাজ সমিতি আৰু ঈদগাহ সমিতিৰ বৈঠকৰ সিদ্ধান্তক সমৰ্থন জনাইছে বিলাহীপাৰাৰ বিভিন্ন দল সংগঠনে। ঈদত গৰু আৰু মহৰ কুৰবানী নিদিবলৈ আহ্বান গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰো। আন ধৰ্মৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ ল'বলৈ আহ্বান জনাইছে তেওঁলোকে। গৰু আৰু মহৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিয়াৰো আহ্বান জনাইছে মুছলমান ৰাইজক। আজি আমি দেখিবলৈ পাইছো যে ধুবুৰী জিলা প্ৰশাসনৰ লগতে ধুবুৰী ঈদগাহ আৰু মাৰ্কাজ কমিটিৰ এখন সভা অনুষ্ঠিত হয় আৰু সভাৰ জৰিয়তে গৰু সম্পূৰ্ণৰূপে যাতে কুৰবানী দিয়া নহয় এইটোৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি এই সিদ্ধান্তক নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আদৰণি জনাইছো। কাৰণ এই কাৰণে আদৰণি জনাইছো যে আমি হতম্পৰখীয়া ভাতৃত্ববোধেৰে আমি অসমখনত সকলো জাতি জনগোষ্ঠীৰ সকলো মানুহে একত্ৰিতভাৱে বসবাস কৰি আহিছো আৰু এনে শান্তিপূৰ্ণ ঠাইত যাতে হিন্দু মানুহসকলৰ যাতে প্ৰব্লেম নোহোৱাকে আমি নিজৰ সাধ্য অনুযায়ী যাতে আমি কুৰবানী দিবলৈ পাওঁ। আৰু বিশেষ ধৰণে চৰাঞ্চলৰ কোনো কথা নাই, চৰাঞ্চলত যি মুছলিম অধ্যুষিত এৰিয়া সেইসমূহত যিয়ে যিটো পাৰে দিব, কিন্তু কথা হ'ল আমি যাতে কুৰবানীৰ জৰিয়তে যাতে আমাৰ হিন্দু ভাই ভনীসকলক যাতে আঘাত নাহানো এইটো আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছো। আৰু লগতে সকলো শ্ৰেণীৰ ৰাইজক আমি এটাই আহ্বান জনাইছো যাতে অকল মানে আমি যে গৰুই কুৰবানী দিব লাগে এইটো যিহেতু আমাৰ বাধ্যবাধকতা নাই, যাৰ সাধ্য কুলাই ছাগলী হওক মহ হওক যি যেনেকে পাৰে তাৰ অঞ্চলসমূহৰ ভেদে যাতে চিন্তা চৰ্চা কৰি সেইটো কুৰবানী দিয়ে এইটো আমি আহ্বান জনাইছো। মই এটা বস্তু মাৰ্ক কৰিছো যে আমাৰ কিছুমান আমাৰ হিন্দু ভাই কিছুমান হিন্দু ভাইয়ে আমাৰ কিছুমান মুছলমান মানুহক এটা বিশেষ এটা কাৰণতে এটা বেলেগ এটা চকুৰে চাই, সেইটো হ'ল গৰু খোৱাটো। গৰু খোৱাৰ বাবে অকল গৰু খোৱাৰ বাবে এটা বেলেগ চকুৰে চায়। গতিকে আমি যিহেতু হিন্দুসকলে গো মাতা বুলি কয়, পূজা কৰে, গতিকে আমিও যিমান মুছলমান মানুহ আছো, গতিকে বিশেষকৈ আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীত যিবিলাক আমি আছো, মই প্ৰত্যেকজন আমাৰ জনগোষ্ঠীয় মানুহক এটা আহ্বান জনাব বিচাৰিছো যে মিলা প্ৰীতিৰ স্বাৰ্থত যাতে কোনোৱে আমাক বেয়া নাপায় সেই হিচাপত আমি ধৰ্ম পালন কৰিব লাগিব। আৰু সেয়েহে অহা ঈদত আমাৰ যি কুৰবানী দিয়াৰ প্ৰথা আছে, আমি গৰু ম'হ কুৰবানী দিবই লাগিব বুলি কথা নাই। বেলেগ আমি ইচ্ছা কৰিলে ছাগলী কুৰবানী দিব পাৰোঁ। গতিকে সমাজৰ স্বাৰ্থত শান্তি শৃংখলা বৰ্তি থকাৰ স্বাৰ্থত মিলা প্ৰীতিৰ স্বাৰ্থত ইফালে ধুবুৰী জিলা প্ৰশাসন মাৰ্কাজ সমিতি আৰু ঈদগাহ সমিতিৰ বৈঠকৰ সিদ্ধান্তক সমৰ্থন জনাইছে বিলাহীপাৰাৰ বিভিন্ন দল সংগঠনে। ঈদত গৰু আৰু মহৰ কুৰবানী নিদিবলৈ আহ্বান গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰো। আন ধৰ্মৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ ল'বলৈ আহ্বান জনাইছে তেওঁলোকে। গৰু আৰু মহৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিয়াৰো আহ্বান জনাইছে মুছলমান ৰাইজক। আজি আমি দেখিবলৈ পাইছো যে ধুবুৰী জিলা প্ৰশাসনৰ লগতে ধুবুৰী ঈদগাহ আৰু মাৰ্কাজ কমিটিৰ এখন সভা অনুষ্ঠিত হয় আৰু সভাৰ জৰিয়তে গৰু সম্পূৰ্ণৰূপে যাতে কুৰবানী দিয়া নহয় এইটোৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি এই সিদ্ধান্তক নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আদৰণি জনাইছো। কাৰণ এই কাৰণে আদৰণি জনাইছো যে আমি হতম্পৰখীয়া ভাতৃত্ববোধেৰে আমি অসমখনত সকলো জাতি জনগোষ্ঠীৰ সকলো মানুহে একত্ৰিতভাৱে বসবাস কৰি আহিছো আৰু এনে শান্তিপূৰ্ণ ঠাইত যাতে হিন্দু মানুহসকলৰ যাতে প্ৰব্লেম নোহোৱাকে আমি নিজৰ সাধ্য অনুযায়ী যাতে আমি কুৰবানী দিবলৈ পাওঁ। আৰু বিশেষ ধৰণে চৰাঞ্চলৰ কোনো কথা নাই, চৰাঞ্চলত যি মুছলিম অধ্যুষিত এৰিয়া সেইসমূহত যিয়ে যিটো পাৰে দিব, কিন্তু কথা হ'ল আমি যাতে কুৰবানীৰ জৰিয়তে যাতে আমাৰ হিন্দু ভাই ভনীসকলক যাতে আঘাত নাহানো এইটো আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছো। আৰু লগতে সকলো শ্ৰেণীৰ ৰাইজক আমি এটাই আহ্বান জনাইছো যাতে অকল মানে আমি যে গৰুই কুৰবানী দিব লাগে এইটো যিহেতু আমাৰ বাধ্যবাধকতা নাই, যাৰ সাধ্য কুলাই ছাগলী হওক মহ হওক যি যেনেকে পাৰে তাৰ অঞ্চলসমূহৰ ভেদে যাতে চিন্তা চৰ্চা কৰি সেইটো কুৰবানী দিয়ে এইটো আমি আহ্বান জনাইছো। মই এটা বস্তু মাৰ্ক কৰিছো যে আমাৰ কিছুমান আমাৰ হিন্দু ভাইয়ে আমাৰ কিছুমান মুছলমান মানুহক এটা বিশেষ এটা কাৰণতে এটা বেলেগ এটা চকুৰে চাই, সেইটো হ'ল গৰু খোৱাটো। গৰু খোৱাৰ বাবে অকল গৰু খোৱাৰ বাবে এটা বেলেগ চকুৰে চায়। গতিকে আমি যিহেতু হিন্দুসকলে গো মাতা বুলি কয়, পূজা কৰে, গতিকে
আমিও যিমান মুছলমান মানুহ আছো, গতিকে বিশেষকৈ আমাৰ গৰীয়া মৰীয়া দেশী জনগোষ্ঠীত যিবিলাক আমি আছো, মই প্ৰত্যেকজন আমাৰ জনগোষ্ঠীয় মানুহক এটা আহ্বান জনাব বিচাৰিছো যে মিলা প্ৰীতিৰ স্বাৰ্থত যাতে কোনোৱে আমাক বেয়া নাপায়, সেই হিচাপত আমি ধৰ্ম পালন কৰিব লাগিব। আৰু সেয়েহে অহা ঈদত আমাৰ যি কুৰবানী দিয়াৰ প্ৰথা আছে, আমি গৰু ম'হ কুৰবানী দিবই লাগিব বুলি কথা নাই। বেলেগ আমি ইচ্ছা কৰিলে ছাগলী কুৰবানী দিব পাৰোঁ। গতিকে সমাজৰ স্বাৰ্থত, শান্তি শৃংখলা বৰ্তি থকাৰ স্বাৰ্থত, মিলা প্ৰীতিৰ স্বাৰ্থত